সেতা বৰুৱা আৰু খেতা বৰুৱাক আমি দেখুৱালো ঘণ্টা আমি ঘণ্টা দেখুৱালো এতিয়া কোনোবাই মোক কব এইটো অশিষ্টাচাৰ এই শিষ্টাচাৰ মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছো মিয়াৰ হৈ ওকালতি মই সদায় কৰিম কৰিছিলো কৰি থাকিম কাপুৰুষ গোলাম ভৃত্য নপুংসক পৰজীৱী লুনাটিক পাগল অলগদ্ধ মূৰ্খ কাক কৈছো জানেনে এই উজনিৰ ফালৰ এগৰাকী স্বয়ম্ভু তথাকথিত ছাপ্ৰী নেতা এই সেতা বৰুৱা নে কিবা খেতা বৰুৱা বুলি এজনৰ আবিৰ্ভাৱ হৈছে নহয় তেওঁক কৈছো এই গোটেইবোৰ বিভূষণেৰে তেওঁক বিভূষিত কৰিছো কাৰণ এই সব পৰজীৱী আৰু এই কীটাণু সদৃশ কিছুমান তথাকথিত ভণ্ড কাপুৰুষ নেতাই গোটেই অসমখনৰ পৰিৱেশ যিদৰে কলুষিত কৰি আহিছে তাৰ বাবে তেওঁলোকৰ এনে ধৰণৰ বিভূষণ উপযুক্ত বিভূষণ বুলি আমি ভাবো আজি ৰাতিপুৱা ফেচবুক স্ক্ৰল কৰি থাকোতে দেখিলো এটা পোৰ্টেল চেনেলত এটা বাতৰি সম্প্ৰচাৰ কৰিছে যে এই সেতা বৰুৱা নে খেতা বৰুৱাই আকৌ ভাবুকি দি কৈছে যে মিয়াৰ হৈ ওকালতি কৰা সকল সাৱধান পিঠি বহল কৰি দিয়া হব মিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হব মিয়া উজনিৰ পৰা যাবই লাগিব এই সেতা বৰুৱা নে খেতা বৰুৱাক কৈছো মিয়াৰ হৈ ওকালতি মই সদায় কৰিম কৰিছিলো কৰি থাকিম কাৰোবাৰ যদি দম আছে কাৰোবাৰ যদি কলিজা আছে কাৰোবাৰ যদি হিম্মত আছে মিয়াৰ হৈ ওকালতি কৰাৰ ক্ষেত্ৰত আমাক বাধা দি দেখুৱাওক যদি কাৰোবাৰ সৎ সাহস আছে আমাৰ এডাল নোম বেকা কৰাৰ যদি সৎ সাহস কাৰোবাৰ আছে আহি সন্মুখত থিয় হওক আইনগতভাৱে যুঁজখন চলাই নিবলৈ সৎ সাহস লৈ এইখন পথাৰত নামিছো কাৰোবাৰ দৰে চান্দা সংগ্ৰহ কৰি নিজৰ পৰিয়াল পোহপা দিয়াৰ দৰে এই নিকৃষ্ট মানসিকতা লৈ এইখন অসমত থকা নাই এইসকল ভৃত্য আৰু এই গোলাম কাপুৰুষ সেতা বৰুৱা নে খেতা বৰুৱা এইসকলে চান্দা সংগ্ৰহ কৰি নিজৰ পৰিয়ালটোক কোনোমতে পোহপাল দি আছে তাৰ পিছত নিৰ্লজ্জৰ দৰে কৈছে যে মিয়াৰ হৈ ওকালতি কৰা সকল সাৱধান এনে কাপুৰুষৰ এনে কথা বতৰাবোৰত এনে কাপুৰুষৰ এনে কথা বতৰাবোৰত আমাৰ পুতৌ জন্মে এইসকলৰ এনে কাপুৰুষালী সুলভ কথা বতৰাবোৰত আমাৰ পুতৌ জন্মে কাৰণ এইসকল নিৰক্ষৰ এইসকল অলগদ্ধ অৰ্ধশিক্ষিত এইসকল মূৰ্খ আৰু জানুৱাৰে গোটেই অসমৰ ঠিকা লৈছে উজনি অসমৰ ঠিকা লৈছে এইসকলে যে উজনি অসম মিয়ামুক্ত কৰিব আৰু এতিয়া কৈছে যে মিয়াৰ হৈ ওকালতি কৰা সকল সাৱধান ভাৰতীয় বৈধ মিয়াৰ হৈ ওকালতি কৰিছিলো কৰি আছো আৰু কৰি থাকিম তাতে কোনোবা সেতা বৰুৱা আৰু খেতা বৰুৱাক আমি দেখুৱালো ঘণ্টা আমি ঘণ্টা দেখুৱালো এতিয়া কোনোবাই মোক কব এইটো অশিষ্টাচাৰ এই শিষ্টাচাৰ মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছো মানুহক ঘণ্টা দেখুৱাৰ এই যিটো শিষ্টাচাৰ এইটো মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছো কাৰণ অসমৰ মুখ্যমন্ত্ৰীও দেখিছো প্ৰায়ে মানুহক তেওঁ বুঢ়া আঙুলি দেখুৱায় এবাৰ মই এই সেতা বৰুৱা নে খেতা বৰুৱা এইসকলক দেখুৱালো ঘণ্টা এইসকল অসভ্য এইসকল কাপুৰুষ এইসকল কাৰোবাৰ প্ৰৰোচনাত প্ৰৰোচিত হৈ উভত গুৰে নাচি এই যে মিয়াৰ বিৰুদ্ধে যিটো অভিযান আওপকীয়াকৈ মুছলমানৰ বিৰুদ্ধে যিটো অভিযান আৰম্ভ কৰিছে এইটো মষিমূৰ হব বৰ বেছি দিন নাই উজনি অসমত এইদৰে বৈধ ভাৰতীয় মিয়াক
কৰা অত্যাচাৰৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ওচৰত যি অভিযোগ দাখিল কৰিছিলো সেই অভিযোগ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে গ্ৰহণ কৰি ইতিমধ্যে এই সম্পৰ্কে বিহিত ব্যৱস্থা লবৰ বাবে অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এয়া ইয়াৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে আমালৈ প্ৰেৰণ কৰিছে এগৰাকী অধিবক্তা হিচাপে আৰু এগৰাকী সমাজ সচেতক বিবেকবান ব্যক্তি হিচাপে সমাজত চলি থকা অনিয়ম আৰু বিশৃংখলতাৰ বিৰুদ্ধে মাত মাতিছো আৰু মাতি থাকিম কাৰোবাৰ ৰঙা চকুক ভয় কৰি আমি এনেদৰে পদক্ষেপ লোৱাৰ পৰা কেতিয়াও বিৰত নাথাকো এতিয়া এই যে নেশনেল কমিশন ফৰ মাইনৰিটিজে আমাৰ অভিযোগ গ্ৰহণ কৰি অসমৰ মুখ্য সচিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা এই গোটেই ঘটনা সংক্ৰান্তত ৰিপৰ্ট সাবমিট কৰিবৰ বাবে 21 দিনৰ সময়সীমা বান্ধি দিছে এই ক্ষেত্ৰত অসমৰ মুখ্য সচিবে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত আমাৰ তীক্ষ্ণ দৃষ্টি থাকিব গতিকে বৈধ ভাৰতীয় মিয়া মুছলমানক সকলক কৈছো কোনো দল কোনো সংগঠন কোনো ৰাজনৈতিক নেতাই আপোনালোকক কেৱল ভীতিগ্ৰস্ত হৈ কৰিব পাৰিব অসমৰ মুখ্যমন্ত্ৰীৰ ভাষাৰে কৈছো আপোনালোকৰ নো মেডালো লৰাব নোৱাৰে কাৰণ এইখন অসমত থকাৰ অধিকাৰ আপোনালোকৰ সাংবিধানিক অধিকাৰ আৰু কোনোবাই যদি ভয় ভাবুকিৰে সেই অধিকাৰ কাঢ়ি লব বিচাৰে সেইসকলৰ মূৰত এই গৰম পানী ঢলাৰ যিটো প্ৰক্ৰিয়া সেইটো কিদৰে ঢালিব লাগে সেই আমি ভালদৰে জানো কোনোবাই ভাবুকি দিছে পিঠি বহল কৰি দিয়া হ'ব সেইসকলক কৈছো যে টিট ফৰ টেট ইংৰাজীত কথা এষাৰি আছে সেইটো অকণমান বুজি ল'ব যে তাৰ অৰ্থটো কি অকণমান বুজি ল'ব যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে তাৰ প্ৰত্যাক্ৰমণটো কিন্তু ভয়াৱহ হ'ব আক্ৰমণ কৰিবলৈ আহিলে তাৰ প্ৰত্যাক্ৰমণ বৰ ভয়াৱহ হ'ব নিজকে বীৰ পুৰুষ বুলি ভবা সেই কাপুৰুষসকলে এটা নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত যি গুণ্ডামি আৰম্ভ কৰিছে সেই গুণ্ডামিক ছাপ্ৰী বুলি কয় সেইসকলক ছাপ্ৰী বুলি কয় সেইসকলক বীৰ বুলি নকয় সেইসকলক কাপুৰুষ বুলি কয় সেইসকলক কাৰোবাৰ গোলাম বুলি কয় সেইসকলক কাৰোবাৰ ভৃত্য বুলি কয় আৰু তেওঁলোকে নিজকে বীৰ পুৰুষ বুলি ভাবে বজাৰত দোকান দিয়া কেইটামান সাধাৰণ খাটি খোৱা নিৰীহ মানুহক দাবী ধমকি ভাবুকি দি এইসকলে নিজকে ঘৰত গৈ বীৰ পুৰুষ বীৰৰ দৰে কাম কৰি আহিছো বুলি গৰ্ববোধ কৰে আৰু নিৰ্লজ্জৰ দৰে ঘৰৰ সেই চৌকাটো জ্বলাবলৈ আনৰ পৰা চান্দা খুজি এইসকলে খায় নীলাজ এইসকল লাজ বোলা বস্তুটো এইসকলৰ নাই যিমানে গালি পাৰক এওঁলোকৰ লাজ নাই এটা সাধাৰণ কথা কওঁ শুনক এই বিয়া ঘৰৰ ৰন্ধনশালত চাব ভতুৱা কুকুৰবোৰে বৰ দিগদাৰি কৰি থাকে ভতুৱা কুকুৰবোৰে বিয়া ঘৰৰ বা কিবা ভোজৰ সেই ৰন্ধনশালত গৈ বৰ দিগদাৰি কৰি থাকে খেদিলে নাযায় আকৌ আহে আৰু যেতিয়া সেই ৰান্ধনীয়ে উপায়বিহীন হয় তেতিয়া গৰম পানী যেতিয়া ঢালি দিয়ে তেতিয়া আৰু দুনাই নাহে এই তথাকথিত এই গুণ্ডা এই ছাপ্ৰীবোৰৰ মূৰত যিদিনাখন মিয়াই গৰম পানী ঢালিব সিদিনা গম পাব যে অত্যাচাৰ কৰি থাকিলে এজন মানুহক বা এটা জাতিক বা এটা জনগোষ্ঠীক বা এটা ধৰ্মক ভিত্তি কৰি কাৰোবাক যদি বাৰে বাৰে অত্যাচাৰ কৰি থকা হয় তাৰ প্ৰত্যুত্তৰত যদি সেইসকলে প্ৰত্যাক্ৰমণ কৰে তেতিয়াহ'লে কিন্তু এইসকল গুণ্ডাই জানি থোৱাটো ভাল যে পৰিস্থিতি ভয়াৱহ হ'ব এইদৰে কাৰোবাক ভাবুকি দি এই যে পৰিস্থিতি এটা কৰিব বিচৰা হৈছে উদ্দেশ্য প্ৰণোদিত ভাৱে এই যিটো ভাবুকি এই ভাবুকি কেৰেপ কৰা মানুহ কিন্তু আমিবোৰ নহয়
আমিবোৰ নহয়, সেইসকলে ভ্ৰম দেখিছে। এই যে মুখেৰে অনবৰত কাৰোবাৰ পিঠি বহল কৰি দিম, কাৰোবাক মাৰি শেষ কৰি দিম, কাৰোবাক ব্ৰহ্মপুত্ৰত উটুৱাই দিম, এইদৰে অসভ্য কথা বতৰাবোৰ সেইসকল ছাত্ৰীৰ মূৰত থাকে বাবে মুখেৰে অনবৰত সেইবোৰেই কৈ থাকে। কাৰণ শিক্ষিত ঘৰৰ পৰিয়ালৰ ল'ৰা এইবোৰ নহয়, শিষ্টাচাৰ জনা ঘৰৰ ল'ৰা এইবোৰ নহয়। এইবোৰে ঘৰত শিষ্টাচাৰ শিকা নাই, এইবোৰে ঘৰত কোনো ধৰণৰ সেই শিষ্টাচাৰ বা সৌহাৰ্দ্যমূলক পৰিৱেশত ডাঙৰ হোৱা নাই। এইসব অসভ্য ভাল এটা পৰিৱেশত ডাঙৰ হোৱা নাই, যাৰ বাবে পঢ়াই আধাতে সাং কৰি কোনোমতে নিজৰ নামটো লিখিব পৰা হৈছে আৰু এতিয়া বিভিন্ন সংগঠনত তেওঁলোক সোমাই চান্দা সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। কেইটামানৰতো জানো যে কেইটামান আছে কিবা নিজকে RTI কৰ্মী বুলি কয়, তাৰে কেইজনমান আছে এই চেতা বৰুৱা নে খেতা বৰুৱা বুলি কয়, এই কেইটামান এই RTI কৰ্মী, এইকেইটা নিজকে RTI কৰ্মী বুলি কৈ এইসব ব্ল্যাকমেইলিংৰ নায়ক, এইসব ব্ল্যাকমেইলিংৰ নায়ক। এতিয়া ইহঁতে এই মিয়া হাটাও মিয়া খেদো ইত্যাদি শ্লোগান দি গোটেই অসমৰ মানুহৰ আগত নিজকে বীৰ পুৰুষ হিচাপে, আদৰ্শ পুৰুষ হিচাপে, অসমৰ বিবেকবান মানুহ হিচাপে, অসমৰ হিতৈষী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত এইসকল নামি পৰিছে। আৰু এইসকলৰ এনে নিকৃষ্ট কৰ্মকাণ্ডবোৰক কৰবাৰ পৰা মদত কৰি থকা হৈছে ৰাজনৈতিকভাৱে, যাতে ৰাজনৈতিক পৰিৱেশটো এনেকুৱা হয় যাৰ মুনাফাটো কোনোবাই ল'ব পাৰে। আজি কথা বতৰাবোৰ এইকাৰণে কৈছো যে যেতিয়া দেখিছো যে মিয়াৰ হৈ কোনোবাই উকালতি কৰিব আহিলে পিঠি বহল কৰি দিয়া হব, সেইসকলক সাৱধান কৰি দিছে তেওঁলোকে। মুকলিভাৱে কৈছো এনে প্ৰত্যাহ্বানক আমি কেৰেপ নকৰো, কোনো মিয়াই এনে ভাবুকি কেৰেপ নকৰে। অসমখন কাৰো পৈতৃক সম্পত্তি নহয়। চেতা বৰুৱা নে খেতা বৰুৱাই সেই শিৱসাগৰ কিনি লোৱা নাই, শিৱসাগৰ তেওঁৰ পৈতৃক সম্পত্তি নহয়, বা তেওঁৰ পিতৃয়ে যৌতুকত সেই শিৱসাগৰৰ মালিক হোৱা নাই। যেতিয়া এনেদৰে কয় বাকী শিৱসাগৰৰ মানুহবোৰে অকনমান লাজ নাপায়নে যেতিয়া কয় গোটেই শিৱসাগৰৰ মালিক হেনো তেওঁলোক? অসম, এইখন অসমৰ শিৱসাগৰ অসমৰ অংগ নহয়নে? যদি অসমৰ অংগ হয় শিৱসাগৰ, যদি ডিব্ৰুগড় অসমৰ অংগ হয়, যদি তিনিচুকীয়া অসমৰ অংগ হয়, যদি লখিমপুৰ অসমৰ অংগ হয়, তেতিয়াহ'লে এই অসমৰ অংগ এটা এই চেতা বৰুৱা বা খেতা বৰুৱাই নতুনকৈ আইন প্ৰণয়ন কৰিবলৈ ক'ৰ পৰা শিকিলে? কোনে দিলে সেই অধিকাৰ? কোন তেওঁলোকক সেই অধিকাৰবোৰ কোনে দিলে? নিৰ্লজ্জৰ দৰে আটা পাৰি থাকিবৰ বাবে লাজ নাপায় এইসকলে। পুলিচে বাৰে বাৰে ধৰি নিয়ে, দুটামান গতাক দুটামান গুৰ সোধায়, তাৰ পিছত লাজ নাইকিয়াসকল আকৌ আহি সেই একেই কৰ্মকাণ্ড কৰে। এই যে ছাপ্ৰী পকেটমাৰবোৰ আছে, বাছত যেতিয়া পকেট মাৰি ধৰা পৰে পুলিচৰ হাতত গতাই দিয়ে, পুলিচে নি চৰ গুৰ লাঠি যেতিয়া সোধায় তাৰ পিছত এৰি দি এই প্ৰবৃত্তি এৰিব নোৱাৰে, আকৌ সেই পকেট মাৰতে লিপ্ত হয়। এই সব কেইটামান আছে অসভ্য, এইকেইটাক পুলিচে নিয়াক অপমান কৰাৰ বাবে বা কাৰোবাক এনেদৰে ভাবুকি দিয়াৰ বাবে, বেআইনীভাৱে কাৰোবাক ভাবুকি দিয়াৰ বাবে পুলিচে নি চৰ লাঠি গুৰি কেইটামান দিয়ে, ভাবুকি কেইটামান দিয়ে। তাৰ পিছত একেটা ওলাই আহি সেই স্বভাৱজাত প্ৰবৃত্তি ইহঁতে আকৌ সেই আগৰ কামত লিপ্ত হৈ পৰে। ইহঁতৰ স্বভাৱৰ পৰিৱৰ্তন নহয়। এই সবক লৈ ইমান ভাবিবৰো দৰকাৰ নাই, কাৰণ এই সব হৈ গল জাতীয় কীটাণু, অসমৰ জাতীয় কীটাণু এইসব, আৰু অসমৰ জাতীয় আৱৰ্জনা এইসব ভৱিষ্যত প্ৰজন্মৰ বাবে একোটা আৱৰ্জনা, একোটা কীটাণু। এইসবৰ বাবে অসমৰ যিটো ভৱিষ্যত প্ৰজন্ম, এটা চাম প্ৰজন্ম ধ্বংস হৈ গল এই সবৰ বাবে, এই সবৰ এনে আদৰ্শৰ বাবে।
দিনৰ দিনটো চান্দা কালেকশ্যন কৰিব, ৰাতি হলে চুলাই খাই কৰবাত পৰি থাকিব, আৰু মাজে মাজে ওলাব বীৰৰ দৰে আচৰণ কৰিবৰ বাবে, নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে দুৰ্বল শ্ৰেণীৰ ওপৰত অত্যাচাৰ বা বৰমতাগিৰি দেখুৱাব, আৰু এইটোৱে হৈছে তেওঁলোকৰ এটা জীৱিকা নিৰ্বাহৰ এটা পন্থা। গতিকে এইসকল আকৌ কৈছো কাপুৰুষ, গোলাম, ভৃত্য, লুনাটিক, মানসিক বিকাৰগ্ৰস্ত এই পৰজীৱী মূৰ্খ এই নপুংসকবোৰক কৈছো যে এই তুমি বুলি কব বিচৰা নাই, এইকেইটাক কৈছো তহঁতৰ এই অসভ্য দৰে আচৰণ, অসভ্যৰ দৰে ভাবুকি, কাপুৰুষৰ দৰে দিয়া সেই ভাবুকি আমাৰ দৰে মানুহবোৰে বুঢ়া আঙুলি দেখুৱালো, তহঁতৰ সেই শ্ৰদ্ধাক আমি কোনোদিনেই কেৰেপ নকৰো। এইখন অসমত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন যিকোনো ধৰ্মাৱলম্বী মানুহ সমিল মিলেৰে আছিল আৰু থাকিব। বৈধ ভাৰতীয় নাগৰিকৰ এইখন অসমত থকাৰ অধিকাৰ তহঁতৰ দৰে কাপুৰুষবোৰে কাঢ়ি নিব নোৱাৰে। গতিকে অকণমান সংযম ৰক্ষা কৰি তহঁতবোৰ চলিবি বুলি আমি আশা কৰিলো, কাৰণ তহঁতবোৰৰ অসভ্যৰ দৰে আচৰণে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে, অসমৰ উঠি অহা প্ৰজন্মৰ মানসিকতা নষ্ট কৰিছে। গতিকে এটা সুন্দৰ অসম গঢ়াৰ বাবে তহঁতবোৰ অকণমান মনে মনে থাকিলে অসমখন ভাল হ'ব।